নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই মুজাক্কিৰ নগাঁৱৰ বটদ্ৰৱা ঘাইপথৰ কাষত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী চিকিৎসা কৰ্মী নগাঁৱৰ এখন আগশাৰী ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত আছিল এই গৰাকী 22 বছৰীয়া আকলিমা খাতুন নামৰ চিকিৎসা কৰ্মী প্ৰাপ্ত তথ্য অনুসৰি যোৱা 23 ডিচেম্বৰত কৰ্তব্যস্থলীৰ পৰা 3 গৰাকী ছোৱালী আকলিমা খাতুনক ফুসুলাই নিয়াৰ দৃশ্য সিসিটিভি কেমেৰাত আবদ্ধ হৈ আছিল মহাবিদ্যালয়ৰ ইউনিফৰ্মত পৰিহিত ছাত্ৰী 3 গৰাকীৰ লগত উলাই যোৱা প্ৰায় 2 ঘণ্টা সময়ৰ পিছতে ক্ষত বিক্ষত অৱস্থাত আকলিমাক ভুমুৰাগুৰিৰ পৰা উদ্ধাৰ কৰে বৰদুৱা আৰক্ষীয়ে বৰ্তমান নগাঁৱৰ মেট্ৰ হস্পিটালৰ আইচিইউত মৃত্যুৰ হৈতে যুঁজি থকা আকলিমা সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যমতে চুৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰী 3 গৰাকীয়ে ফুসুলাইনি গুনাইঘাট চচলিৰ এখন হোটেলত চাওমিন খুৱাইছিল আৰু তাৰ পাছতে আকলিমা খাতুন অজ্ঞান হৈ পৰে পৰৱৰ্তী সময়ত বটদ্ৰৱা আৰক্ষীয়ে আকলিমাক হানি কুচি ফটৰ দাঁতিত পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আকলিমাৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে ষড়যন্ত্ৰকাৰীৰ আৰু হত্যাৰ চেষ্টা কৰা অপৰাধীৰ নাম উল্লেখ কৰাৰ পাছতো এই প্ৰতিবেদন অহা পৰ্যন্ত কৰায়ত্ত হোৱা নাই আসামিক উপায়ন্তৰ হৈ আজি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰিছে আকলিমা খাতুনৰ আত্মীয়ই এই মুহূৰ্তত জনাই গৈছো নগাঁৱৰ বটদ্ৰৱাৰ যি কাণ্ড সংঘটিত হৈছিল পথৰ কাষত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী চিকিৎসা কৰ্মী আৰু তাৰ পিছতে আচলতে তেখেতৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে লিপিবদ্ধ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে কিন্তু তাৰ পিছত ষড়যন্ত্ৰকাৰী আৰু হত্যাৰ চেষ্টা কৰা অপৰাধীৰ নাম উল্লেখ কৰাৰ পিছতো আজিলৈকে মুকলি আকাশৰ তলত ঘূৰি পৰিছে হত্যাৰ ষড়যন্ত্ৰ কৰা সেই ব্যক্তিজন আৰু ইতিমধ্যে সেই গোচৰৰ ভিত্তিতে আজি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰিছে আকলিমা খাতুনৰ আত্মীয়ই আহক শুনাই লৈছো আকলিমা খাতুনৰ আত্মীয়ৰ ভাষ্য ছোৱালীটো আকলিমা যে ছোৱালীটো এইটো মোৰ বন্তি হয় যেদিনাখন এক্সিডেণ্টটো হৈছে ইয়াত মই আগতে এক্সিডেণ্ট বুলি শুনিছোঁ পাছত হস্পিটেলত আহিছোঁ আহি পেলাই চাইছোঁ এক্সিডেণ্ট নহয় তো চোকা ওচৰে কোনোবা আঘাত কৰিছে পাছত পিছদিনাখন ইয়াত বৰদুৱা থানাত গৈছোঁ গৈ পেলাই এজাহাৰ দিছোঁ সিহঁতে আহিছে আহি পেলাই ষ্টেটমেণ্ট ল'লে গৈ পিনে আকৌ আমাক যাব দিছে তাত গৈ পেলাই সুধিছোঁ এতিয়া আসামী ধৰিবলৈ সিহঁতে আকৌ উল্টাকৈ কৈছে এইটো আমাৰ থানা নহয় এইটো হেৰিত যাব লাগিব নগাঁও যাব লাগিব এইটো আমাৰ কেছ নহয় এনেকুৱা কৈছে নার্সিংয়ের বাইরে কই কই নার্সিংয়ের বাইরে দা কই ঘরে আছেন গেডারে ন স্যারের নাম কি হ্যাঁ বিল্লাল আর সেরি 3টা কেলা আছেন জান্নাতুল শাহিনা আর কেলা বা সেরি 3টা কাল্লা ঘুরছেন আনি লয় গাড়ি তুলছেন আর সেরা কই আছেন মোহাম্মদুল কই আছেন ইয়াও কি বিল্লাল কোন গাড়ি দেখেছেন বেলা গাড়ি দেখেছেন ও আর শাহিনা আর মাম কি জান্নাতুল আনি লগে আছেন বাদে কই নাম ছিল আনি যেতে বেলা নার্সিংয়ের সামনে তো উঠছু নিতে হেরা বাদে কই নাম ছিলেন বন্ধ এই সাবিল দাদার বাড়ি ন যেতে বেলা সরগ নামছে সরগ কোন জায়গা সাবিল দাদার বাড়ি আছে সাবিল দাদার বাড়ি আছে সারা কই খারো বাদে সারা তার লগে আছে না সারা বেলা গাড়ি দেখেছে বুঝি তো কই খারো সারা খারি সারা কি তো দেখছিলেন হ্যাঁ সেরি 3টা লগে আছেন হ্যাঁ
বা সেরি দিন আনলে লগে নামি উঠছিন হ্যাঁ ও সেরি দিন নামি আবার আনলে লগে তাই কই গেল সেরি দিনটা কোনের আছিন কোন জায়গার সেরি শাহিনার ইয়াও যেন কোন কার বাড়ি কই তারা আলি টিনগনি তারা তারা ওই নামি উঠছে হ্যাঁ সেরা বাড়ি কই আলি টাঙ্গুনি সেরা বাহের নাম কি করতারুন মই আকলিমাৰ ৰিলেটিভৰ মানুহ হয় তাৰমানে আমি থানাত গৈছিলোঁ থানাত যোৱাৰ পিছত তাহাঁতে একো একশ্যন লোৱা নাই যিহেতু আমাৰ একশ্যন ল'ব লাগে ছোৱালী এজনী এনেকৈ ৰাস্তাৰ পৰা ধৰি নি পেলাই যদি এনেকুৱা বেয়া কাম কৰিব পাৰে তেতিয়াহ'লে আমাৰ এইটো আইন লাগে আইনে এতিয়াও একো সিদ্ধান্ত লোৱা নাই অঁ কেছ দিছিলোঁ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই আহ্বান জনাওঁ নগাঁও জিলা আৰক্ষী প্ৰশাসনক কিয়নো যোৱা 23 তাৰিখেৰ পিছবেলা আপোনাৰ আমাৰ ইয়াতে আকলিমা খাতুন বোলা ছোৱালী এজনীয়ে ডক্টৰক সহায়িকা পদত চাকৰি কৰি আছিলে আমাৰ মেট্ৰ' হস্পিটেলৰ কৰ্মৰত আছিল কিন্তু বৰ্তমান তেখেতৰ মৰু মৰু অৱস্থাত আইচিইউত এডমিট হৈ আছে কিন্তু আমি বটদ্ৰৱা থানাতো এজাহাৰ দাখিল কৰাৰ কাৰণে গৈছিলোঁ তাতো কোনো আমাৰ পুলিচে গুৰুত্ব দিয়া নাই তাৰপিছত আমি যোন থানাতেই যাওঁ আৰক্ষী প্ৰশাসনৰ ওচৰত তেখেতসকলে কয় কি যেন ইয়াত এজাহাৰ দাখিল দিয়াৰ হেৰি নহয় আপোনালোকে গৈ পেলাই লাষ্টত উপায় নাপায় আজি 10টা 10:30 মান বজাত আমি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু তাতে আমি এটা কথাই উল্লেখ কৰিব খুজিছোঁ যে এজনী ছোৱালী আপোনাৰ অন ডিউটিৰ পৰা গুচি যোৱাৰ পিছত তাতে অচিনাক্ত যি দুৰ্বৃত্তই আমাৰ এতিয়া চিনাকি হৈছে আমি এজাহাৰত নাম উল্লেখ কৰিছোঁ কিন্তু আপোনালোকৰ আগত প্ৰকাশ কৰা নাই কিন্তু পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে সামগ্ৰিকভাৱে অতি কম সময়ৰ ভিতৰতে এই কালপিত যি এনেকুৱা ঘটনা ঘটিছে আৰু তেনেকুৱা ছোৱালী এজনীক মাৰি আপোনাৰ মৰু মৰু অৱস্থাত পুলিচে উদ্ধাৰ কৰিছিলে বটদ্ৰৱা থানায় সেই সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰিছোঁ কিন্তু আমাৰ পুলিচ প্ৰশাসনলৈ এটা কথাই আমি দাবী উত্থাপন কৰিছোঁ কিয়নো তেখেতসকলে খালি কয় যেন আমাৰ সম্পূৰ্ণৰূপে নগাঁৱত ইমান সোপা আপোনাৰ অপৰাধজনিত কাৰ্যকলাপ চলি আছে কিন্তু আজি তাৰিখলৈকে পুলিচৰ কাণ হাৰ নাই গতিকে পুলিচক এই সংবাদ মাধ্যমে ধিক্কাৰ জনাইছোঁ কিন্তু পুলিচৰ সততা আছে নে নাই নিজৰ ছোৱালীৰ নিচিনা ভাবি ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু যি কালপিত ইয়াত জড়িত হৈ আছে কিয়নো হস্পিটেলৰ ইনডোৰত সোমাই আহি ছোৱালীজনীক ফুচুলাই নি নিচাসক্ত বস্তু খুৱাই আধা ৰাস্তাতে মৰু মৰু অৱস্থাত নি পেলাই সেই ছোৱালীজনীৰ আপোনাৰ সম্পৰ্কীয়ৰ মাটিত নি পেলাই থৈ গৈছে গতিকে তাকে আমি গভীৰভাৱে আমি ইয়াত দুখ পাইছোঁ আৰু ছোৱালীজনীক যাতে ন্যায় পায় আৰু আমি যাতে অভিভাৱকক এটা কথাই আশ্বাস্ত কৰিব পাৰে মৰু মৰু অৱস্থাত ছোৱালীজনী আছে উপযুক্ত কালপিতসকলক ধৰি 2 দিনৰ ভিতৰতে পুলিচ প্ৰশাসনে ধৰি পেলাই ইয়াত সমূলে সমাধান কৰিব লাগে নহ'লে আমাৰ গাইপথ তথা আমি যিকোনো ধৰণৰ আপোনাৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে ইয়াৰ লৈ পেলাই প্ৰশাসন জগৰীয়া হ'ব খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7